নমস্কাৰ, সুপ্ৰভাত। কি খবৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। গাড়ীত গৈ আছোঁ, বৰ্তমান ঘৰৰ পৰা ওলালোঁ, গৈ আছোঁ যোৰহাটলৈ বুলি। গাড়ীখনৰ অকণমান কাম আছে। ফুয়েল টেংকৰ মটৰটো বেয়া হৈ গ'ল, তাক সলাবলৈ বুলি গৈ আছোঁ আমি। অলৰেডি বহুত লেট হৈছে, মোক 7টা বজাতেই মাতিছিলে। তথাপিতো বহুত দিনৰ মূৰত গাড়ী চলাইছোঁ আৰু ড্ৰাইভ কৰোঁতে যিহেতু ভিডিঅ' কৰাটো বা ফোন চলোৱাটো ছেফ নহয়, যোনটো মই প্ৰিফাৰ নকৰোঁ। তথাপিতো ব'লক গৈ থাকোঁচোন। আজি বন্ধ দিনটোত মই কি কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু গৈ পোৱাৰ লগে লগেই ডাক্তৰে পেচেণ্টৰ লিভাৰ কিডনী খোলা আৰম্ভ কৰি দিলে। এইটো হৈছে ফুয়েল টেংকৰ মটৰটো, অৰ্থাৎ আমাৰ আজিৰ কাহিনীৰ আচল ভিলেইন। CT MRI চব কৰালে, ৰিপৰ্ট ওলাল মাল্টিপল অৰ্গেন ফেইলিয়াৰ। প্ৰথমে হ'ল লিভাৰ ট্ৰান্সপ্লাণ্ট, মানে এই নতুন মটৰটোৱে আজিৰ আমাৰ ভিলেইনৰ জেগা লোৱা হিৰ'জন। তাৰপিছত আহিল চকাৰ বেয়াৰিং সলোৱাৰ কাম। কৈছিলোঁৱে নহয় মাল্টিপল অৰ্গেন ফেইলিয়াৰ বুলি। চুগাৰেই পালে নেকি, ঠিকনা নাই। ইয়াক আকৌ হাতেৰে লগাব নোৱাৰি, সেয়ে এটা বিৰাট ডাঙৰ হাইড্ৰলিক মেচিনত এইদৰে প্ৰেছাৰ দিহে লগোৱা হ'ল। চ' ফাইনেলি সকলো কাম হৈ গ'ল। গাড়ীৰ কি কাম হ'ল আপোনালোকে হয়তো দেখিলেই। থাকেই আৰু নহয় জানো, ঘৰত গাড়ী এখন থাকিলে কেতিয়াবা সৰু সুৰা খৰচা এটা ওলায় আৰু। গতিকে 11:30তে কাম হৈ গ'ল আৰু এতিয়া অৱশ্যে মই ওলাই দিলোঁ য'ত কাম কৰাইছিলোঁ। আমাৰ এই গাড়ীখন কিনাৰ পৰা এতিয়ালৈকে একেজন দাদাৰ হতুৱাই মই সকলোখিনি কাম কৰাই আছোঁ। কেতিয়াবা বাহিৰত বেয়া হ'লে বাহিৰত কৰাবলগীয়া হয়, কিন্তু যোৰহাটত বিশেষকৈ মই একেজন দাদাৰ ওচৰতে সকলোখিনি কাম কৰাওঁ আৰু খুব ভাল তেখেতৰ কামখিনি। আৰু আপোনালোকে যদি নিজৰ গাড়ীখন তেখেতক দেখাব বিচাৰে, তেতিয়া মোক যদি পাৰ্চনেলি বিচাৰে তেখেতৰ মই ডিটেইলছটো দিব পাৰিম। এনেকৈ মই কৈ নিদিওঁ। যদি আপোনালোকে মোক বিচাৰে তেতিয়া মই তেখেতৰ ডিটেইলছটো আপোনালোকক দিম। আপোনালোকেও নিজৰ গাড়ীখন তেখেতৰ ওচৰত দেখাব পাৰিব, খুব ভাল হয়। আৰু এই ভিডিঅ'টোত ইমানেই। এতিয়া যিহেতু মই ওলাই দিলোঁ, গতিকে ঘৰলৈ যাওঁ। গতিকে চাই থাকক ভিডিঅ'। ঠিক আছে, ধন্যবাদ।